ৰাজ্যত ভটিয়া বানৰ সংহাৰী ৰূপ বানত বিধ্বস্ত বাট পথ দলং মাথাউৰি নিমিষতে গৃহহীন হাজাৰ হাজাৰ লোক আৰু ইয়াৰ মাজতে নৈপৰীয়া জীৱনক লৈ নিপকুৰ হেতালি পুনৰ আগজাননী নিদিয়াকৈ এৰি দিলে পানী খুলি দিলে চাৰিটাকৈ বান্ধ কোনো আগপিছ নুগুনি বান্ধ কেইটা খুলি দিয়াৰ ফলত নুমলীগড়ৰ 15খনৰো অধিক গাঁও এতিয়া পানীৰ তলত খুমটাই বিধানসভা সমষ্টিৰ মৰঙী মৌজাৰ চেঁচামুখ মিঠাম চাপৰি কৰদৈগুৰি কেন্দুগুৰি নেপালীখুটি আদি গাঁও বৰ্তমান ভয়াৱহ বান পৰিস্থিতি দ্ৰুতগতিত বৃদ্ধি পাইছে ধনশিৰি নৈ জলপৃষ্ঠ প্লাবিত হৈছে ন অঞ্চল খুমটাইত বানত বুৰ গৈ মৃত্যুক আঁকোৱালি ল'লে দুলু দত্ত নামৰ এজন লোকে নিপকুৱে সংগোপনে পানী এৰাৰ ফলত জলমুক্ত হৈছে গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল মানুহৰ ঘৰ দুৱাৰ খেতিপথাৰ ৰাস্তা ঘাট সকলো বুৰ গৈছে বানত সৰু পথাৰতো ভটিয়া বানৰ কালৰূপ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ খুলি দিয়া হৈছে 4খনকৈ গেট ফলত নৈপৰীয়াৰ মাজত হাহাকাৰ অৱস্থা দৈয়াং নৈৰ কবলত সৰু পথাৰৰ 20খনৰো অধিক গাঁও কৃষি প্ৰধান অঞ্চলটোত পানীত বুৰ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি ধৰক আমাৰ বাম খেতিয়া পাতিছিলোঁ তাত আমাৰ ট্ৰেক্টৰলৈকে তাতে ফচি আছে এতিয়া যদি কোম্পানীয়ে আমাক ফোন কৰি পিনি ক'লেহেঁতেন বা মোবাইলত দিলেহেঁতেন আমি নিশ্চয় গাড়ী কেইখনমান ঘৰলৈ আনিব পাৰিলোহেঁতেন এতিয়া আমি সেইখিনিও যদি বেয়া হৈ যায় পানী তলত আমাক কোনে দিব বোকাখাটৰ নুমলীগড়তো অপৰিৱৰ্তিত বান পৰিস্থিতি বানত কক বকাইছে বৰপাক নগাবিল চিনাকান অঞ্চলৰ ৰাইজে চৰকাৰ প্ৰশাসনৰ পৰা পৰ্যাপ্ত বান সাহায্য লাভ নকৰাৰ অভিযোগ বৰ্ণাঢ্যৰ বিশেষকৈ নিপকুৰ সৃষ্ট বানে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যত জলসম্পদ বিভাগৰ দৰে এটা ব্যাকুম বিভাগে নিপকুক নাকি লগাব নোৱাৰা কথাইহে চিন্তাত পেলাইছে বান পীড়িত ৰাইজক ব্যুৰো ৰিপৰ্ট NKTV